মানসিক হাৰাশাস্তিত এবাৰ কিডনি বিক্ৰী কৰিলে ভুক্তভোগীয়ে আমি এই মুহূৰ্তত খবৰ জনাইছো হুটখুৰাৰ মানসিক হাৰাশাস্তিত এবাৰ কিডনি বিক্ৰী কৰিছে ভুক্তভোগীয়ে এবাৰ কিডনি বিক্ৰী কৰিবলগীয়া হৈছে মুহূৰ্তত আমি ফুল স্ক্ৰীনৰ জৰিয়তে খবৰ জনাবলৈ চেষ্টা কৰিম যেহেতুকে ৰাজ্যত বৰ্তমানে অব্যাহত আছে হুটখুৰ বিৰোধী অভিযান ৰাজ্যত বৰ্তমানে অব্যাহত আছে আৰু হুটখুৰৰ খবৰ ইতিমধ্যে আমি আপোনালোকক অহৰহভাৱে জনাই আহিছো প্ৰতিটো মুহূৰ্তত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কিন্তু এই ক্ষেত্ৰত অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে আৰু শেহতীয়াভাৱে আন এক খবৰ পোহৰলৈ আহিছে হুটখুৰৰ মানসিক হাৰাশাস্তিত এতিয়া কিডনি বিক্ৰী কৰিবলৈ বাধ্য হৈছে ভুক্তভোগীয়ে এতিয়া কিডনি বিক্ৰী কৰিবলৈ বাধ্য হৈছে এই মুহূৰ্তত আমি খবৰ জনাইছো কিডনি বিক্ৰী কৰি হুটখুৰক ধন উভতালে খলিল শেখে আমি জনাইছো খবৰ কিডনি বিক্ৰী কৰি ইতিমধ্যে হুটখুৰক ধন উভতালে এইগৰাকী খলিল শেখে আৰু সুদত লোৱা 50,000 টকাৰ কিছু মাহৰ ভিতৰতে হলগৈ 5 লাখ টকা যাৰ বাবে কিডনি বিক্ৰী কৰিবলগীয়া হৈছে এইগৰাকী খলিল শেখে হুটখুৰৰ হাৰাশাস্তিত এতিয়া সংকটজনক খলিল শেখৰ জীৱন সংকটজনক অৱস্থাত কিয়নো নিজৰ কিডনি বিক্ৰী কৰিবলগীয়া হৈছে অভয়পুৰীত হুটখুৰ ৱাছিৰ আহমেদৰ ভয়ংকৰ কাণ্ড বুলিয়ে ক'ব লাগিব কিয়নো মানসিক হাৰাশাস্তিত ভুগি এইগৰাকী ভুক্তভোগীয়ে এতিয়া কিডনি বিক্ৰী কৰিবলৈ সক্ষম হৈছে যেহেতুকে পত্নীৰ অসুস্থতাৰ বাবে ই ৰিক্সা চালক খলিল শেখে 50,000 টকা সুদলৈ লৈছিল নিৰ্ধাৰিত তাৰিখত ধন আদায় নিদিয়াত 50,000 টকা হলগৈ 5 লাখ টকা পৰ্যন্ত যাৰ বাবে মানসিক হাৰাশাস্তিত ভুগিছে এইগৰাকী খলিল শেখে আৰু খলিল শেখে ইতিমধ্যে কিডনি বিক্ৰী কৰা বুলি জানিব পৰা গৈছে কিডনি বিক্ৰী কৰিবলৈ অমান্তি হোৱাত খলিল শেখক মানসিক হাৰাশাস্তিও কৰিছিল ৱাছিৰ আহমেদে আৰু এনেদৰে এতিয়া জানিব পৰা গৈছে প্ৰথমতে বিস্ফোৰক মন্তব্য আছে আমাৰ হাতত সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো ঘটনাটো হৈছিল মানে মই ঘৰৰ ভৈনাকো বেমাৰ থকাৰ পৰা মানে মোৰ লগত পইচা পাতি নাছিল তো ভৈনাকে বেমাৰ থকাৰ পৰা মই একজনৰ লগত পইচা খুজিছিলোঁ অভয়পুৰীৰ ধন ৱাছিৰ আহমেদ ধন তাৰ লগত পইচা খুজিছিলোঁ 50,000 তো তাই ক'ব লাগিছে গেৰাণ্ডাৰ হ'লে পইচাটো দিম তো মোৰ ভাইটিটো গেৰাণ্ডাৰ হৈ 50,000 টকা দিছে তো মানে বহুত দিন মানে একদিন নিদিলে তাক ফাইন দিব লাগে ডবল তো এনে কৰি সেই 50,000ত মোটামুটি 4.5 লাখ মান হৈ গ'ল তো মই দিব পৰা নাই পইচাটো তো আজি দিম কালি দিম এনে কৰি সুদটো বাঢ়ি আছে তো এনে কৰি লাষ্টত একদিন মই ঘৰত বহি আছোঁ ঘৰত বহাতে মানে ফট কৰি আহিল আমাৰ তাত আহি কৈ তো বহিলোঁ বহাৰ পিছত লৈ আহিল মোক বাজাৰত লৈ আহি অনাৰ পিছত তাৰ লগত মানুহ আছিল আৰু গুগলো আছিল বাপি আছিল আৰু শহীদুল ইয়াতে আছিল তো মোক ক'ব লাগছে যে তোৰ পইচাখিনি চব মাফ হৈ যাব মই কৈছোঁ পইচা মাফ হৈ যাব কিয় কাৰণে তোৰ এটা কাম কৰিব লাগিব কি কাম কৰিব লাগিব তো এই কিডনি বেচিব লাগিব মই কৈছোঁ আৰে মই কিডনি বেচালে ঘৰৰ মানুহগিলা কি কৰিব মইতো জীৱনত আৰু কিছু কৰি খাব পাৰিবা নহয় কয় না সেইলা ব্যৱস্থা আমি কৰিম তো এইটো কৰিলে তোৰ পইচাখিনি যিমান আছে ইয়াতে বাপি ইয়াতে যদি পইচা পায় চব মাফ কৰি দিম তোক তো এইটো কামটো কৰিব লাগিব লাষ্টত মই ক'লোঁ যে ঠিক আছে মোৰ এইটো কাম কৰিলে যদি মোৰ পইচাখিনি মাফ হৈ যায় তো মই বাচি যাম তো এনে কৰি লাষ্টত মোক ঘৰত পঠাই দিল মোটামুটি এসপ্তাহৰ পিছত এটা মানুহ মই চিনি নাপাওঁ মোক আহি মাতাল যে তোক যাব লাগিব তো যাব লাগিব ধনয় পঠাই দিছিল যে তোক মানসিক হাৰাশাস্তিত এতিয়া কিডনি বিক্ৰী কৰিছে ভুক্তভোগীয়ে এতিয়া কিডনি বিক্ৰী কৰিবলৈকে বাধ্য হৈছে আমি খবৰ জনাইছো আপোনালোকক যাক লৈ কিন্তু সমগ্ৰ এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কিডনি বিক্ৰী কৰি হুটখুৰক ধন উভতালে খলিল শেখে এইগৰাকী খলিল শেখে কিডনি বিক্ৰী কৰি হুটখুৰক এতিয়া ধন উভতোৱা পৰিলক্ষিত হৈছে কিডনি বিক্ৰী কৰি হুটখুৰক এতিয়া ধন উভতালে এইগৰাকী খলিল শেখে সুদত লোৱা 50,000 টকা কিছু মাহৰ ভিতৰতে হলগৈ 5 লাখ টকা পৰ্যন্ত আমি জনাইছো সুদত লৈছিল 50,000 টকা সুদত লৈছিল যেনেকৈ খলিল শেখে পত্নীৰ অসুস্থতাৰ বাবে তাৰ পাছতে কিন্তু ক'ব লাগিব কিছু মাহৰ ভিতৰতেই সেই 50,000 টকা 5 লাখ টকা পৰ্যন্ত বৃদ্ধি পাইছিল আৰু হুটখুৰৰ হাৰাশাস্তিত এতিয়া সংকটজনক অৱস্থাত আছে খলিল শেখৰ জীৱন এতিয়া সংকটজনক অৱস্থাত আছে অভয়পুৰীত হুটখুৰ ৱাছিৰ আহমেদৰ ভয়ংকৰ কাণ্ড এইগৰাকীয়ে হৈছে সেইগৰাকী ৱাছিৰ আহমেদ যি ৱাছিৰ আহমেদে তেখেতক মানসিকভাৱে হাৰাশাস্তি দিছিল যাৰ বাবে আচলতে
এইগৰাকী ভুক্তভোগীয়ে নিজৰ কিডনি বিক্ৰী কৰিবলৈ বাধ্য হৈছে আমি আপোনালোকক জনাইছো পত্নীৰ অসুস্থতাৰ বাবে ই ৰিক্সা চালক খলিল শেখে 50,000 টকা এইগৰাকী সুদখোৰৰ পৰা লৈছিল নিৰ্ধাৰিত তাৰিখত যেতুকে ধন আদায় নিদিয়াত 50,000 টকা হলগৈ 5 লাখ টকা পৰ্যন্ত আৰু কিডনি বিক্ৰী কৰিবলৈ অমান্তি হৈছিল প্ৰথমতে খলিল শেখে কিডনি বিক্ৰী কৰিবলৈ অমান্তি হৈছিল কিন্তু কিডনি বিক্ৰী কৰিবলৈ অমান্তি হোৱাত খলিল শেখক মানসিক হাৰাশাস্তি কৰিছিল ৱাছিৰ আহমেদে মানসিক হাৰাশাস্তি কৰিছিল বুলিও জানিব পৰা গৈছে আৰু উপায়ন্তৰ হৈ কলকাতাত গৈ কিডনি বিক্ৰী কৰিছিল খলিল শেখে উপায়ন্তৰ হৈ কলকাতাত কিডনি বিক্ৰী কৰিছিল 17 ফেব্ৰুৱাৰীত সুদখোৰ ৱাছিৰ আহমেদক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বুলিও জানিব পৰা গৈছে আমি আপোনালোকক খবৰ জনাইছো এতিয়া কিডনি বিক্ৰী কৰি সুদখোৰক ধন উভতালে এইগৰাকী খলিল শেখে পুনৰবাৰ যি বিস্ফোৰক মন্তব্য আছিল সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো ঘটনাটো হৈছিল মানে মই ঘৰৰ ভৈনাকো বেমাৰ থকাৰ পৰা মানে মোৰ লগত পইচা পাতি নাছিল তো ভৈনাকে বেমাৰ থকাৰ পৰা মই একজনৰ লগত পইচা খুজিছিলোঁ অবাইপুৰী ধন ৱাছিৰ আহমেদ ধন তাৰ লগত পইচা খুজিছিলোঁ 50,000 তো তাই ক'ব লাগছে গেৰাণ্ডাৰ হ'লে পইচাটো দিম তো মোৰ ভাইটিটো গেৰাণ্ডাৰ হৈছে গেৰাণ্ডাৰ হৈ 50,000 টকা দিছে তো মানে বহুত দিন মানে একদিন নিদিলে তাক ফাইন দিব লাগে ডবল তো এনে কৰি সেই 50,000ত মোটামুটি 4.5 লাখ মান হৈ গ'ল তো মই দিব পৰা নাই পইচাটো আজি দিম কালি দিম এনে কৰি সুদটো বাঢ়ি আছে তো এনে কৰি লাষ্টত একদিন মই ঘৰত বহি আছোঁ ঘৰত বহাতে মানে ফট কৰি আহিল আমাৰ তাত আহি কয় বহ তো বহিলোঁ বহাৰ পিছত লৈ আহিল মোক বাজাৰত লৈ আহি আনাৰ পিছত তাৰ লগত মানুহ আছিল আৰু গুগলো আছিল বাপি আছিল আৰু শহীদুল ইয়াতে আছিল তো মোক ক'ব লাগছে যে তোৰ পইচাখিনি চব মাফ হৈ যাব মই কৈছোঁ পইচা মাফ হৈ যাব কিয় কাৰণে কয় তোৰ এটা কাম কৰিব লাগিব কি কাম কৰিব লাগিব তো এই কিডনি বেচিব লাগিব মই কৈছোঁ আৰে মই কিডনি বেচালে ঘৰৰ মানুহগিলা কি কৰিব মইতো জীৱনত আৰু কিছু কৰি খাব পাৰবা নহয় কয় না সেইলা ব্যৱস্থা আমি কৰিম তো এইটো কৰিলে তোৰ পইচাখিনি যিমান আছে ইয়াতে বাপি ইয়াতে য'ত পইচা পায় চব মাফ কৰি দিম তোক তো এইটো কামটো কৰিব লাগিব লাষ্টত মই ক'লোঁ যে ঠিক আছে মোৰ ইয়াৰ এইটো কাম কৰিলে যদি মোৰ পইচাখিনি মাফ হৈ যায় তো মই বাচি যাম তো এনে কৰি লাষ্টত মোক ঘৰত পঠাই দিল মোটামুটি এসপ্তাহৰ পিছত এটা মানুহ মই চিনি নাপাওঁ মোক আহি মাতাল যে তোক যাব লাগিব তো যাব লাগিব অঁ ধনয় পঠাই দিছিল যে তোক যাব লাগিব তো যাব লাগিব কোৱাৰ পাছত মই কৈছোঁ ঠিক আছে হ'ব তো এনে হওক মোক লৈ গ'ল কলকাতা RN টাইগাৰ মেডিকেল তাতে লৈ গ'ল মোক তো লৈ যোৱাৰ পিছত তাতে এনেই ৰাখি দিল মোক তো বাকী আৰু এনেই ষ্টেটমেণ্টগিলা তাতে ট্ৰিটমেণ্টগিলা কৰিল মোটামুটি 5-6 মাহমান আছিলোঁ কি কৰিছে তাতে লৈ যায় আপোনাক তাতে লৈ যায় এনেই বহাই থৈছে কিবা কিবি ট্ৰিটমেণ্ট কৰিব দিছে আপোনাৰ মেডিকেল কৰিব দিছে মেডিকেল কৰি মোটামুটি 5 মাহৰ পিছতে মোৰ কিডনি ট্ৰান্সফাৰ কৰিছে কিডনিটো লৈ লৈছে আপোনাৰ অঁ কিডনিটো ট্ৰান্সফাৰ কৰিছে ধনে পঠিয়াই দিছিল মানুহজন অঁ মানুহজন পঠাইছে কিন্তু মই মানুহজন চিনি নাপাওঁ আপোনাৰ নাম কি মোৰ নাম হ'ল খলিল শেখ কিমান দিন আগৰ ঘটনা এইটো মোটামুটি এইটো বেছি দিনৰ কথা নহয় মই কিডনি ট্ৰান্সফাৰ হ'ল আপোনাৰ নৱেম্বৰ মাহত ছেপ্টেম্বৰ মাহত আপোনাৰ ঘৰ মোৰ ঘৰ হ'ল আপোনাৰ অবাইপুৰী মই ভাড়া ঘৰত থাকোঁ টেঙৰামাৰী কি নাম ক'লে আপোনাৰ খলিল শেখ সুদৰ হাৰ কিমান আছে সুদৰ ধাৰ আছিল মোটামুটি আপোনাৰ বহুতে আছিল এনেই 50,000ৰ পৰা মোটামুটি 4.5 লাখ মান হৈছে চক্ৰবৃদ্ধি লৈছে চক্ৰবৃদ্ধি লৈছে আৰু আপুনি 50,000 টকা লৈছিল নহয় অঁ 50,000 টকা লৈছে এই 50,000 4.5 লাখ 4.5 লাখ মান হৈ গৈছে আপুনি কি কাম কৰে মই একো নকৰোঁ মই মানে এনেই টোটো গাড়ী চলাই আছিলোঁ ই ৰিক্সা আজি আপুনি অভাৱিত কিয় আহিছে আৰক্ষীৰ পিছত আহিছোঁ যে আজি মোক মানে সহায় কৰক কিয় কাৰণে আজি মই নিউজখনো দেখা পাইছিলোঁ নিউজখন দেখা পাই ক'লোঁ যে আমাৰ অভয়পুৰী আৰক্ষীৰ ওচৰত গ'লে আমি সহায় পাম ন্যায় পাম তো ইয়াৰ পিছত বজৰংগী পুলিচে এৰেষ্ট কৰিছে গম পায় ন এইটো দেখা পাইছোঁ মই নিউজত